भारत माता की बीजेपी जिंदाबाद 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 कांग्रेस। নমস্কাৰ। আজি যি এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ ইয়াত সকলো ঠাই লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল বিশ্ববিদ্যালয় মণ্ডলৰ কাৰ্যকৰ্তাসকল আজি উপস্থিত হয় যি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছো এই কাৰ্যসূচী গোলাঘাটত যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী কনভয় গাড়ীত বটল দলিয়াইছিল তাৰ বাবে আজি এই কাৰ্যসূচী হাতত লৈছো আৰু এই কংগ্ৰেছৰ গুণ্ডাগিৰি ইয়াত নচলিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কোনো কাৰ্যকৰ্তাই সহ্য কৰি নাথাকিব। এই আমাৰ সকলো কাৰ্যকৰ্তাকে হকিয়াই আমাৰ ফালৰ পৰা হকিয়াই দিছে গুণ্ডাগিৰিক যি গুণ্ডাগিৰি কংগ্ৰেছৰ সেই যাতে দ্বিতীয়বাৰ আৰু যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আজি আমি হকিয়াই দিছো। সকলো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই হাতাপাতি ৰৈ নাথাকে তেওঁলোকক আজিয়ে কৈছো যাতে নেক্সট টাইম এনেকুৱা কাৰ্যৰ পৰিণত নকৰে। যিসকলে দুষ্কৃতিকাৰীক চিনাক্ত কৰিছে ইতিমধ্যে তেওঁলোকৰ নাম তেওঁলোকৰ যিখিনি গোটেইখিনি তেওঁলোকৰ কংগ্ৰেছৰ কাৰ্যকৰ্তা হয়। গতিকে ইয়াৰ পৰাই প্ৰমাণ পায় আমাৰ যদি নিজৰ মানুহ যদি হ'ল হয় তেওঁলোকক যেতিয়া আপোনাক ধৰা গৈছে তেতিয়া ডাইৰেক্ট গমেই পোৱা গৈছে তেওঁলোকৰ কংগ্ৰেছৰ কাৰ্যকৰ্তা আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ আমাৰ বিশ্বাস আছে এনেকুৱা কাৰ্য কেতিয়াও সংঘটিত নকৰে। এই সকলোখিনি কাৰ্যখিনি কংগ্ৰেছৰ পৰাই হৈ আছে তেওঁলোকে নিজৰ ওপৰতো তেওঁলোকৰ এনেকুৱা কাৰ্য হৈ আছে। গতিকে ইয়াতে তেওঁলোকে যিটো কথা কৈছে এইটো সম্পূৰ্ণ ভিত্তিহীন। আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল সদায় শৃংখলিতভাৱে কাম কাজ কৰি আহিছে তেওঁলোকে এনেকুৱা কাৰ্যত কেতিয়াও জড়িত নহয়। আমাৰ মূল বিষয়টো পৰৱৰ্তী কাৰ্যসূচী যিটো আমাৰ স্বনামধন্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো আজি বটল মাৰি পেলাই যিটো কৰিলে আমাৰ এই বিজেপিয়ে এই কাৰ্যৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচী লৈছে আৰু এই ধৰ্ণা কাৰ্যসূচী কৰি পেলাই আমি তেওঁক যিটো অপমানিত কৰিছে সেইটো আমি কংগ্ৰেছৰ ওপৰত আমি ন্যায় কৰিছে আৰু বিচাৰিছোঁ যে ন্যায় আমাক দিয়ক। কাৰণ এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ বিজেপি চৰকাৰে কেতিয়াও নকৰে। এইবোৰ কাৰ্যসূচী কংগ্ৰেছ চৰকাৰৰ দ্বাৰা আচলতে কংগ্ৰেছ আজি হতাশগ্ৰস্ত। তেওঁলোকৰ যে ফ্ৰাষ্ট্ৰেশ্যন নাই গৈছে ফ্ৰাষ্ট্ৰেশ্যনৰ বহিঃপ্ৰকাশ কৰিছে বটল লৈ আছে। অসমৰ ইতিহাসত নজৰবিধ ঘটনা এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলৰ কৰ্মীয়ে কনভয়ত বটল লৈ আহিছে। এইটো গৰিহণাৰ যোগ্য। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক গৰিহণা জনাইছোঁ আৰু ভৱিষ্যত দিনত কংগ্ৰেছে এনেকুৱা গুণ্ডাগিৰি তেখেতে গুণ্ডাগিৰি এই যি 15 বছৰ কৰিছিলে আপোনালোক আটাই অৱগত নিজৰ হোটেলত যাই গুণ্ডাগিৰি কৰিছিলে গুৱাহাটীৰ বিভিন্ন হোটেলে গুণ্ডাগিৰি কৰিছে। তেখেতে ভাবিছে যে আমি আমাৰ সেই গুণ্ডাগিৰি দি আকৌ আমি অসমৰ ৰাইজক আকৌ তেওঁলোক গুণ্ডাই মনত পেলাই দিব বিচাৰিছে। আমি সেই গৰিহণা দিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাসত ভাৰতীয় জনতা কাৰ্যকৰ্তাই এই কেতিয়াও সহ্য নকৰিব আৰু তেখেতে এনেকুৱা কৰিলে আমি এই যিধৰণে আজি গণতান্ত্ৰিকভাৱে ওলাই আহিছোঁ গণতান্ত্ৰিকভাৱে ঘটনাৰ তেওঁলোক আমি প্ৰতিবাদ জনাম আৰু তেওঁলোকৰ এই ঘটনাৰ আমি বিপক্ষে থিয় হ'ম। বিশ্ববিদ্যালয় মণ্ডলৰ আমাৰ 5টা ৱাৰ্ড আছে ইয়াতে 1 নম্বৰ 2 নম্বৰ 9 নম্বৰ 10 নম্বৰ আৰু 23 নম্বৰ ৱাৰ্ডৰ সকলো আমাৰ ৰাইজৰ উপস্থিত আছে। কাৰণ আমি কংগ্ৰেছ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। আচলতে কংগ্ৰেছ তেওঁলোকৰ মানে এতিয়া কি ক'ম ব্ৰেইনৰ অতিক্ৰম হোৱা বুলি ক'ম। কাৰণ আমাৰ ইমান এজন ক্ষমতাশালী দক্ষ মুখ্যমন্ত্ৰী তেখেতসকলে আচলতে ভয় খাইছে যিহেতু 26ত ইলেকশ্যন আহি আছে। সেইকাৰণে তেওঁলোকে ভাবিছে যে আমি সাধাৰণ বটল এটা দলিয়াই পেলাই তেখেতসকলে ভাবিছে কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা লোমো তেখেতসকলে লৰাব নোৱাৰে। আমি সেইটো জানো। আমি সকলোৱে যে সমবেত হৈছোঁ আৰু আমি কংগ্ৰেছক আমি ধিক্কাৰ দিছোঁ। বিশেষ আৰু বেছি নকওঁ। আমি ইয়াতে সকলোৱে আমাৰ মহিলা আহিছে সৰু ল'ৰাৰ পৰা একদম বৃদ্ধলৈকে ইয়াতে আজি ধৰ্ণা দিব আহিছে। আমাৰ মুখ্যমন্ত্ৰী ইমান ধুনীয়াকৈ আমাৰ অসম চৰকাৰখন চলাই আছে। আমাৰ কাৰ্যকৰ্তা আছে সকলোখিনি আহিছে। আপোনালোকে সকলো অৱগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জালুকবাৰী সমষ্টিৰ মণ্ডলৰ উদ্যোগত আজি প্ৰতিবাদী এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য হৈছে অসমত
যোৱা পৰহি যিটো হৈ গ'ল আমাৰ অসমৰ সকলোৰে স্বনামধন্য মুখ্যমন্ত্ৰী মহোদয়ে গোলাঘাট ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ বাহনৰ ওপৰত যি বটল নিক্ষেপ কৰিছিল কংগ্ৰেছৰ গুণ্ডা বাহিনী, এই যিটো কাৰ্য হৈছে সেই কাৰ্যৰ প্ৰতিবাদত আজি এই কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা গৈছে। অসমৰ সংস্কৃতিত কোনো মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা ধৰণৰ কাৰ্য সংঘটিত হোৱা নাই। আৰু ইতিহাসত নোহোৱা নপৰা ঘটনা আজি আমাৰ অসমত ঘটিব পালে। কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যিসমূহ কাম সংঘটিত কৰিছিল ইয়াক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু তাৰে কাৰণে আজি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ বিশ্ববিদ্যালয় মণ্ডলৰ পৰা আমাৰ 5টা আমাৰ ৱাৰ্ড আছে। আমাৰ 1 নম্বৰ ৱাৰ্ড, 2 নম্বৰ ৱাৰ্ড, 9 নম্বৰ ৱাৰ্ড, 10 নম্বৰ ৱাৰ্ড, 23 নম্বৰ ৱাৰ্ডৰ সমূহ বাসিন্দা লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা লগতে স্থানীয় বাসিন্দা ওলাই আহি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যে আমি সকলো আছোঁ তাক প্ৰমাণ কৰিছে। আৰু অনাগত সময়ত কংগ্ৰেছৰ গুণ্ডা বাহিনীক আমি সকীয়াই দিব বিচাৰিছোঁ। অসমৰ এই যিটো ৰাজনীতিৰ যিটো সংস্কৃতিৰ যিটো পৰিপন্থী কাম কাজবোৰ যিটো সংঘটিত কৰিছে ইয়াৰ পৰা তেওঁলোকে গৰিহণাযোগ্য আৰু তেওঁলোকে ইয়াৰ পৰা বিৰত থকাটো উচিত। কংগ্ৰেছে লৈ অহা বুলি দাবী কৰা আজি সেই কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা এগৰাকী গৰিমামণ্ডিত মুখ্যমন্ত্ৰীৰ যি কনভয়, সেই কনভয়ক তেওঁলোকে যি ধৰণে পানীৰ বটলেৰে আক্ৰমণ কৰিলে সেইটো অতি গৰিহণাযোগ্য আৰু অতি দুৰ্ভাগ্যজনক যে অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীক এনেদৰে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰা ঘটনা ইতিহাসত লিপিবদ্ধ হ'ব। গতিকে আমি আজি ইয়াৰ মাজৰ পৰা কংগ্ৰেছৰ গুণ্ডা বাহিনীসকলক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যিধৰণে ভাৰতবৰ্ষ স্বাধীন কৰা বুলি কৈ গৌৰৱ কৰি আহিছে, আজি আপোনালোকে এই অসমৰ আসন অলংকৃত কৰা অসমৰ জনসাধাৰণে দায়িত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কনভয়ক আপোনালোকে কি ধৰণে আক্ৰমণ কৰিলে। গতিকে আপোনালোকৰ যি মিথ্যাচাৰ জনসাধাৰণক আপোনালোকে যেনেধৰণে পতনা কৰি আহিছে সেই পতনা জনসাধাৰণে অনাগত 26ৰ নিৰ্বাচনত আপোনালোকক ৰাইজে দিব বুলি দেখুৱাব বুলি আমি বিশ্বাসী। আৰু আমি সাৱধান কৰি দিব বিচাৰিছোঁ যে কংগ্ৰেছী কংগ্ৰেছী গুণ্ডা বাহিনীসকলক যে আপোনালোকে যদি অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰীক আপোনালোকে এনেধৰণে প্ৰতিবাদকাৰী নামত গুণ্ডাগিৰিৰে আপোনালোকে আক্ৰমণ কৰিব বিচাৰে, আমি কিন্তু বিজেপি কৰ্মী বহি নাথাকিম। আমি বিজেপি কৰ্মীয়ে হাত সাৱটি বহি নাথাকিম। গতিকে কংগ্ৰেছ কৰ্মীসকল আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে অসমৰ উন্নয়নৰ যি ত্বৰান্বিত গতিত মাননীয় মুখ্যমন্ত্ৰীয়ে আগবঢ়াই নিছে সেই ত্বৰান্বিত গতি আপোনালোকে হাতে হাত মিলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বিকশিত অসমৰ যাত্ৰাত আপোনালোকে হাত মিলাওক। তাৰ বাবে আপোনালোকক আজি এই প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছোঁ আৰু সাৱধান বাণী শুনাইছোঁ, আপোনালোকে এই গুণ্ডাগিৰি অতি সোনকালে বন্ধ কৰক, অন্যথা আমি বিজেপি কৰ্মী হাত সাৱটি বহি নাথাকিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।